মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম 10মান শ্ৰেণীৰ গণিতৰ যেটো 8 নম্বৰ অধ্যায় আছে। 8 নম্বৰ অধ্যায়টো হৈছে কি ত্ৰিকোণমিতিৰ পৰিচয়, অষ্টম অধ্যায়। গতিকে সোৱা প্ৰথমতে ত্ৰিকোণমিতিৰ পৰিচয় বুলি ক'লে আমি আগতে প্ৰশ্ন এনসাৰলৈ না যাও, গণিত সমাধান কৰিবলৈ না যাও, এই ত্ৰিকোণমিতিৰ লগত প্ৰথমতে পৰিচয় হৈ লম। সোৱা ত্ৰিকোণমিতি সাধাৰণতে বহুত লৰা ছোৱালীয়ে টান পায়, কাৰণ সিহঁতে ত্ৰিকোণমিতি ভালদৰে বুজি নাপায়। সূত্ৰবোৰ কেনেকৈ সিহঁতে মনত ৰাখিব লাগে সিহঁতে নাজানে। আৰু আমি এইটো ভিডিঅ'ত আলোচনা কৰিম কেনেকৈ সূত্ৰবোৰ পঢ়িব লাগিব, কেনেকুৱা সূত্ৰবোৰ মনত ৰাখিব লাগিব, সেই আটাইবোৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিম। বাছি বাছি যিখিনি তোমালোকক দৰকাৰ আমি সেইখিনিহে পঢ়িম, আৰু যিখিনি তোমালোকে পঢ়িলে যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰা সেইখিনি আমি শিকিম। ভিডিঅ'টি তোমালোকে মনোযোগ দি চাবা, আৰু মই যেনেকৈ কম তোমালোকে হেনেকৈ পঢ়িবা, বহিত লিখি চাবা, তেতিয়া তোমালোকে ত্ৰিকোণমিতি সহজ হৈ পৰিব। গতিকে বলা আমি ভিডিঅ'টো আৰম্ভ কৰো। সোৱা প্ৰথমতে ত্ৰিকোণমিতিৰ পৰিচয়। ত্ৰিকোণমিতিৰ পৰিচয় প্ৰথমতে চিনাকি হৈ লম। সোৱা ত্ৰিকোণমিতিৰ পৰিচয় বুলি ক'লে প্ৰথমতে সাইন, কস, টেন, কট, সেক আৰু কসেক, এই ছয়টা বস্তু তোমালোকে মনত ৰাখিব লাগিব। সোৱা সাইনৰ বিপৰীতে আহিব কস, কসেক, কসৰ বিপৰীতে সেক আৰু টেনৰ বিপৰীতে কট। গতিকে তোমালোকে চাবা এই তিনিটা বস্তু তোমালোকে মনত ৰাখিবা, সাইন, কস, টেন, কট। টেন আৰু কট চাবাচোন দুটাৰে মিলি আছে, টেন কট, এটোৰ আৰম্ভণি টি, এটোৰ আৰম্ভণি হেক টি। এটো এনেকে মনত ৰাখিবা যে এটোৰ আৰম্ভণি যদি টিৰে হৈছে, এটোৰ আৰম্ভণি যদি টিৰে হেক, হেতু হৈছে টেনৰ বিপৰীতে কট। আৰু কস, সাইন কস, টেন কট, সেক কসেক। গতিকে এইখিনি তোমালোকে প্ৰথমতে মনত ৰাখিব লাগিব। সোৱা তাৰে পিছত ত্ৰিকোণমিতি শিকিবলৈ গ'লে প্ৰথমতে আমি কি জানিব লাগিব যে ত্ৰিকোণমিতি হৈছে সমকোণী ত্ৰিভুজৰ গোটেইখিনি বিষয়বস্তু। সমকোণী ত্ৰিভুজ এটা আমাক লাগিব। সমকোণী ত্ৰিভুজ মানে কি, যেটো ত্ৰিভুজৰ আমাৰ এটা কোণ 90 ডিগ্ৰী আৰু এটা ডাঙৰ এটা বাহু আছে, হেতুক আমি অতিভুজ বুলি কম। এইটো সোৱা, এইটো সাপোজ আমি বি লৈছো, এইটো সি, এইটো এ। এইটো হৈছে বেছ মানে ভূমি, এইটো আমি ভূমি বুলি লিখি না থাকো, এইটোক আমি বি বুলি লিখিম। তাৰ পিছত এইটো হৈছে লম্বটোক আমি পি ধৰিম। পাৰপেণ্ডিকুলাৰ, এইটোক আমি লম্ব। আকৌ এইটো হৈছে আমাৰ অতিভুজ, হাইপটেনিয়াছ অতিভুজ, এইটোক হাইপটেনিয়াছ বুলি কয়, এইটোক এইচ বুলি ধৰিম। গতিকে এইটো হৈছে এইচ পি বি। মনত ৰাখিবা এটা কথা, সদায় মনত ৰাখিবা ত্ৰিকোণমিতি ত্ৰিভুজ হে ব্যৱহাৰ হয়। সমকোণী এটা 90 ডিগ্ৰী হ'ব লাগিব, যে ত্ৰিকোণমিতিত সদায় সমকোণী ত্ৰিভুজ ব্যৱহাৰ হয়। এটা সমকোণী ত্ৰিভুজ মানে এটা কোণ 90 ডিগ্ৰী। এতিয়া সোৱা আমি ইয়াৰ পৰা কি কৰিম যে ত্ৰিকোণমিতিৰ সূত্ৰখিনি আগতে লিখি লম। ত্ৰিকোণমিতিৰ প্ৰথমতে সোৱা ইয়াতে এইটোৰ পৰা আমি পাইথাগোৰাছৰ সূত্ৰটো উলিয়াব পাৰিম। আমি ত্ৰিকোণমিতিৰ গণিত কৰিব গ'লে পাইথাগোৰাছৰ উপপাদ্য, সোৱা পাইথাগোৰাছৰ উপপাদ্য আছিল কি, যে অতিভুজ, এইটো হৈছে অতিভুজ স্কয়াৰ ইজ ইকুৱেল টু, এইটো হৈছে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ। আকৌ যদি আমাক কি দিয়া থাকে, লম্ব দিয়া থাকে। সোৱা যদি থাকে লম্ব স্কয়াৰ ইজ ইকুৱেল টু আমি কি লিখিব লাগিব, অতিভুজ স্কয়াৰ মাইনাস কি লম্ব স্কয়ার যদি দিয়া থাকে অতিভুজ স্কয়ার মাইনাস ভূমি স্কয়ার।
আকৌ যদি আমাক ইয়াতে ভূমি স্কয়াৰ দিয়া থাকে ভূমি স্কয়াৰ দিয়া থাকিলে লিখিব লাগিব অতিভুজ স্কয়াৰ মাইনাস কি লম্ব স্কয়াৰ এবিলাক উলট পালটকৈ আহিব পাৰে গতিকে আমি এনেকৈ আৰু পৰীক্ষাত লিখি না থাকো আমি কি লিখিম আমাৰ এটু কি অতিভুজ মানে কি h স্কয়াৰ = কিমান হ'ব ভূমি স্কয়াৰ বাই প্লাস লম্ব স্কয়াৰ ভূমি b স্কয়াৰ প্লাস p স্কয়াৰ হয় না আমি এইটো লিখিম আকৌ যদি আমাৰ b স্কয়াৰ দিয়া থাকে তেতিয়া কি লিখিব লাগিব h স্কয়াৰ মাইনাস p স্কয়াৰ আকৌ p স্কয়াৰ দিয়া থাকিলে h স্কয়াৰ মাইনাস b স্কয়াৰ এইটো হৈছে আমাৰ সমকোণী পাইথাগোৰাছৰ উপপাদ্য এটা সমকোণী ত্ৰিভুজ সমকোণী ব্যৱহাৰ থিতা সমকোণী ত্ৰিভুজত হে ত্ৰিকোণমিতি ব্যৱহাৰ হয় আৰু ইয়াতে সোৱা এইটো চিহ্ন আমাক ইয়াত লাগিব এইটুক তোমালকে থিতা বুলি লিখি থবা থিতা এইটো লিখি থবা মই একদম ছুটিনাটিকৈ সব লিখি দিম তোমালকে যাতে একেবাৰে সহজ পায় তে ত্ৰিকোণমিতিৰ অনুপাতখিনি আমি চাম চোৱা এই চিত্ৰটোৰ পৰা আমি ত্ৰিকোণমিতিৰ অনুপাতখিনি চাম আকৌ ইয়াতে চিত্ৰটো আঁকি লৈছো যেহেতু অনুপাতখিনি আমি উলিয়াম এইটো হৈছে লম্ব p এইটো হৈছে ভূমি b এইটো হৈছে h c এইটো b কোণ 90 ডিগ্ৰী এইটো হৈছে a কোণ এতেকে কি উলিয়াম আমি ত্ৰিকোণমিতিৰ অনুপাত ত্ৰিকোণমিতিৰ অনুপাত ত্ৰিকোণমিতিৰ অনুপাতখিনি চোৱা আমি প্ৰথমতে কি পাইছিলো সাইন হয় না সাইন থিতা ইয়াতে সাইনৰ লগত থিতা আহিবই তোমালোকৰ আগত যে কলো এটো থিতা চিন দি থবা সাইন থিতা = আকৌ সাইনৰ পিছত কি আছিল cos নিজে নিজে কব চেষ্টা কৰিবাচোন তাৰ পিছত cosৰ পিছত কি আছিল tan হয় না tan থিতা তাৰ পিছত tan ৰ লগতে আছিল cot ইয়াৰ আৰম্ভণি ইয়াৰে শেষ cot থিতা আকৌ sec থিতা cosec থিতা হয় না এতিয়া সোৱা sec থিতা আৰু cosec থিতা sin cos tan cot sec cosec এইখিনি লাগা হলে তোমালকে মুখস্থই কৰি লোৱা গম পাইছানে এতিয়া সোৱা তোমালকে এই চাৰ্টখন পঢ়িব গৈ এটা বস্তু মনত ৰাখিবা যে p b p আৰু h b গম পাইছানে এইটো হৈছে কি লম্ব বাই ভূমি সাইন এইটো হৈছে সাইন সাইন = কি লম্ব বাই ভূমি p বাই h সরি লম্ব বাই কর্ণ মানে অতিভুজ লম্ব বাই অতিভুজ আকৌ cos মানে কি এইটো হৈছে cos মানে হৈছে b বাই h b টু ভূমি বাই h ভূমি বাই কি অতিভুজ ভূমি বাই অতিভুজ ইয়াতে আছিলে লম্ব বাই অতিভুজ আকৌ tan মানে কি এটু ধৰিবা tan মানে হৈছে p বাই b মানে কি লম্ব বাই p বাই b মানে হৈছে লম্ব বাই ভূমি এইখিনি মনত ৰাখিবা এতিয়া চোৱা আমি প্ৰথমতে পাইছিলো নে নাই ইয়াতে আকৌ এবাৰ লিখি দিছো চোৱা sin cos tan cot sec cosec চোৱা এইটোৰ বিপৰীতে কি লিখিছিলো cosec হয়নে ইয়াৰ বিপৰীতে cosec গতিকে sin টো আমি কিমান পাইছো p বাই h এটো উলটাই দিয়া cosec টো হ'ব h বাই p মানে কি হ'ব অতিভুজ বাই লম্ব হয়নে প্ৰথমতে মই কৈছিলো নে নাই যে সাইনৰ বিপৰীতে আহিব cos আৰু cosec cosৰ বিপৰীতে আহিব sec গতিকে cos টো কিমান আছিল b বাই h ইয়াতে আহিব h বাই b হয়নে ইয়াতে অতিভুজ বাই ভূমি আকৌ cot tan ৰ উলটা b বাই p এটো ভূমি বাই লম্ব এতিয়া বুজি পাইছানে এটো ফৰ্মুলা কিয় তোমালোকক আগতে মুখস্থ কৰিব কৈছিলো যে sin যেটো আছে সাইনৰ বিপৰীতে আহিব cosec আৰু cosৰ বিপৰীতে আহিব sec tan ৰ বিপৰীতে আহিব
কট খালিকে ভগ্নাংশটো ওলটাই দিলেই হৈ গ'ল এতিয়া তোমালোকে এইবিলাক ইমান মনত ৰাখিব নালাগে ডাইৰেক্ট এইটো চাৰ্ট মনত ৰাখিবা যে পি পি বি পি এইটো লাইন আৰু এইচ এইচ পি গতিকে সাইনটো হল পি বাই এইচ আকৌ কসেকটো ইয়াৰে উলটাটো হ'ব এইচ বাই পি আকৌ কসটো হ'ব বি বাই এইচ আৰু কসেকটো হ'ব এইচ বাই বি আকৌ টেনটো হ'ব পি বাই বি কট হ'ব বি বাই পি হয়নে নহয় গতিকে তোমালোকে এইটো ধুনিয়াকৈ মনত ৰাখিবা পি বি পি আৰু এইচ এইচ বি এইটো সদায় মনত ৰাখিবা এইটো মনত ৰাখিলে একেবাৰে সহজ হৈ যাব গতিকে সো এইখিনি আমি চিনাকি হলো ইয়াৰ লগতে আৰু এটা চিনাকি হম আমি এইটো হৈছে আমাৰ টেবুল যিকোন চাৰ্টখন হয়নে এইখিনি লিখি লবা এটা ভিডিওতে আমি গোটেইখিনি আলোচনা কৰিম সোৱা পৰীক্ষা হলত যদি তোমালোকৰ আহে যে sin থিটা sin 45 ডিগ্ৰী কিমান বা cos 0 ডিগ্ৰী কিমান sec 90 ডিগ্ৰী কিমান এবিলাক কেনেকৈ উলিয়াবা এইটো কাৰণত আৰু প্ৰবলেম নাই তোমালোকৰ মই তোমালোকক এইটো সোৱা মানে প্ৰথমতে আলোচনা হোৱাৰ আগতে যিখিনি ইম্পৰ্টেন্ট বস্তু আছে মই তোমালোকক এই ত্ৰিকোণমিতিৰ পৰিচয়ত গোটেইখিনি আলোচনা কৰি দিম এই চাৰ্টখন তোমালোকে সোৱা 8.1 ত এটা চাৰ্ট আছে তালিকা 8.1 পেজ 2 to 6 এই চাৰ্টখন তোমালোকে কেনেকৈ ধুনিয়াকৈ সহজতে মনত ৰাখিবা হেতু আমি এইটো ভিডিওত আলোচনা কৰিম হাতৰ আঙুলিত গনি তোমালোকে মনত ৰাখিব পাৰে একেবাৰে সহজ শৰ্ট ট্ৰিকত আলোচনা কৰি দিম সোৱা মই টেবুলটো ইমান ডাঙৰ কৈ নিদিও সৰু কৈয়ে দিম সোৱা যাতে বাকিখিনি বস্তু বুজাব পাৰো মোবাইলত বোৰ্ডত হলে ডাঙৰ কৈ ধুনিয়াকৈ বুজাব পাৰি ইয়াতে সোৱা স্কেল হলে ভাল হয় যিকিনে হক এনেকে টেবুলখন বনাই লোৱা মোৰ লগে লগে কৰি যাবা ত্ৰিকোণমিতি বস্তুটো যিমান টান হিমান সহজ থিটা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী গতিকে চাবা প্ৰথমতে থিটাটো দি লবা আমাৰ কি আছিল সাইন তাৰে পিছত cos তাৰে পিছত tan তাৰে পিছত cot sec cosec হয়নে সৰুকৈ নিদিলে তোমালোকে ইয়াতে বুজাব নোৱাৰিম সেইকাৰণে মই সৰুকৈ দিছো টেবুলটো ইয়াতে সোৱা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী প্ৰথমতে এইটো লাইন প্ৰথমতে তোমালোকে বনাই লবা সোৱা প্ৰথমতে আমাৰ হাতখন আঁকি লও আমি সোৱা এইটো হৈছে বুঢ়া আঙুলি তাৰে পিছত এইটো মাজৰ আঙুলি এইটো একেবাৰে সৰু আঙুলি সোৱাচোন মোৰ হাতখন হলনে নাই এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে এইটো হৈছে আমাৰ এইটো সৰু আঙুলিটো হৈছে এইটো ইয়াতে তোমালোকে 0 ডিগ্ৰী দি লোৱা পৰীক্ষা হলত এনেকৈ লাগিব এইটোত তুমি 30 ডিগ্ৰী দি লোৱা এইটোত 45 ডিগ্ৰী দি লোৱা এইটোত 60 ডিগ্ৰী দি লোৱা আৰু এইটোত 90 ডিগ্ৰী দি লোৱা ঠিক আছে সোৱা এনেকৈ মই হাতখন আঁকি ললো ইয়াতে 0 ডিগ্ৰী ইয়াতে 30 ডিগ্ৰী ইয়াতে 45 ডিগ্ৰী ইয়াতে 60 ডিগ্ৰী আৰু ইয়াতে 90 ডিগ্ৰী এতিয়া প্ৰথম সাইনৰ কাৰণে তোমালোকে এটা বস্তু কমন লব লাগিব হেতু হৈছে √/2 বুজিছানে এই √/2 টো প্ৰথমে আমি সাইনৰ বাবে এটো কমন লব লাগিব সোৱা √/2 টো প্ৰথম লাইনৰ কাৰণে আমি কমন লব লাগিব এই ৰুটৰ ভিতৰত প্ৰথম আঙুলি যে সৰু আঙুলিটো আছে সেই আঙুলিটোৰ মান আমি কেইটা আঙুলি আছে ইয়াৰ তলত কেইটা আঙুলি আছে আমি হেতু ইয়াতে বহাম এতিয়া সোৱা 0 ডিগ্ৰীত আমাক মান উলিয়াব দিছে 0 ডিগ্ৰীৰ পিছত আঙুলি আছে নে ইয়াতে সোৱা এটো 0 ডিগ্ৰীৰ পিছত কিবা আঙুলি আছে নেকি নাই হয়নে গতিকে এই ৰুটটোত 0 বহাই দিয়া 2 0 হৰণ কৰিলে কিমান হ'ব 0 হ'ব গতিকে তুমি ইয়াতে 0 বহাই দিয়া বুজি পাইছা তাৰ পিছত এটো 30 ডিগ্ৰীৰ পিছত কেইটা আঙুলি আছে নিশ্চয় এটা আঙুলি আমি কমন লৈছিলো কি √/2 গতিকে ইয়াতে 1 এটা দিব লাগিব 30 ডিগ্ৰীৰ পিছত এটা আমাৰ আঙুলি আছে হয়নে এতিয়া সোৱা 1 to ৰুট কৰিলে কিমান হ'ব 1 এ হ'ব তাৰ পিছত 2 গতিকে sin 30 ডিগ্ৰী কিমান হ'ব হাফ ধুনিয়াকৈ লিখি লোৱা তাৰে পিছত 45 ৰ পিছত কেইটা আঙুলি আছে ইয়াতে 45 ৰ পিছত এটা দুটা আঙুলি আছে হয়নে নহয় 45 ডিগ্ৰীৰ পিছত দুটা আঙুলি আছে আমাৰ কমন কি আছিল √/2 এতেকে কেইটা আঙুলি আছে 45 ৰ তলত দুটা আঙুলি আছে এতিয়া সোৱা আমি ওপৰত √2 তলত 2 মানে আমি কেইটা √2 লিখিব পাৰিম দুটা √2 লিখিব পাৰিম আমি 2 মানে
এটুক যদি আমি ভাঙি দিওঁ দুটা ৰুট 2 হ'ব চাবা ৰুট 2 ইনটু ৰুট 2 ইকুয়াল টু কিমান হ'ব ৰুট 2 ইনটু ৰুট 2 হলে কিমান হ'ব ৰুট 2 স্কয়াৰ হ'ব নে নাই স্কয়াৰ আৰু ৰুট কেনসেল কৰি কিমান থাকিব 2 থাকিব হয়নে গতিকে এটা ৰুট কেনসেল ওপৰত কিমান থাকিলে 1 তলত থাকিলে ৰুট 2 গতিকে আমাৰ sin 45 ডিগ্ৰীৰ মান হল 1/√2 ইয়াতে লিখি দিয়া ধুনিয়াকৈ 1/√2 মই এটো উলিয়াই দিছো তোমালোকে উলিয়াই নললেও প্ৰথম লাইনটো মুখস্থ কৰিলে তোমালোকে আৰু বাকি চাবই না লাগে মই কৈছো প্ৰথম লাইনটো যদি মনত ৰাখিব পাৰা গোটেইখিনি টেবুল সোনকালে হৈ যাব আৰু পৰীক্ষা হলত বহিয়ে তুমি যেহেতু ইয়াৰ পৰা বহুত ভালেখিনি মাৰ্ক আহিব গতিকে তুমি পৰীক্ষা হলত বহিয়ে পেপাৰখন যেতিয়া দিব খোলাৰ আগতে লাষ্ট পেজত তুমি টেবুলখন বনাই লবা হাতৰ আঙুলিৰ পৰা ইয়াতে 0 ইয়াতে 30 45 60 তুমি যদি তুমি পৰীক্ষা হলত বহি যদি আঙুলি তেনেকে লিখা কোনো সাৰৰ সাধ্য নাই যে তোমাক কিবা ক'ব পাৰিব তোমাক খুদিলে কবা মই টেবুল বনাই আছো ত্ৰিকোণমিতিৰ টেবুলখন বনাই আছো তোমালোকে এনেকে গলে হল বা ত্ৰিকোণমিতিৰ চাৰ্টখন বনাই আছো গম পাইছানে এনেকে হাতৰ আঙুলিত গোটেইখিনি লৈ আকিবা তাৰ পিছত চোৱা আমাৰ √2 টো কমন আছিল ন এতিয়া sin 60 ডিগ্ৰী ক্ষেত্ৰত আকৌ √2 60 পিছত কিমানটা আঙুলি আছে এটা দুটা তিনিটা গতিকে এটো তো কাটা কাটি একো না যায় ইয়াতে হ'ব √3/2 দেখিছানে কিমান ধুনিয়াকৈ হল আৰু এবাৰ √2 কমন 90 ডিগ্ৰী 90 পিছত কিমানটা আঙুলি আছে এটা দুটা তিনিটা চাৰিটা গতিকে ইয়াতে 4 বহাই দিয়া চোৱা ইয়াতে √4 মানে আমি কি লিখিব পাৰো 2 * 2 হয়নে 2 আৰু ৰুট কেনসেল হলে কিমান হ'ব বা 2 স্কয়াৰ ৰুট কেনসেল হলে কি থাকিব ওপৰত 2 তলত 2 চোৱা এইটো আকৌ দেখাই দিছো চোৱা √4/2 ৰুটৰ যেহেতু 90 ডিগ্ৰী পিছত 4টা আঙুলি আছে ৰুটৰ ভিতৰত আমি 4 বহাই দিছো 4 মানে আমি কি লিখিব পাৰো 2 স্কয়াৰ হয়নে ৰুটৰ ভিতৰত 2 স্কয়াৰ/2 স্কয়াৰ আৰু ৰুট কেনসেল হৈ কিমান থাকিল 2 এতেকে 2/2 ইয়াকে 2 ৰে 2 1 বাৰ কাটিব পাৰি 1 গতিকে sin 90 ডিগ্ৰী কিমান ওলাল 1 এতিয়া শেষ আমাৰ কাম এতিয়া হাতো না লাগে আমাক ভৰিও না লাগে একোই না লাগে চোৱা কিমান ধুনিয়াকৈ মিলি যাব যেহেতু sin আমি সিৰিয়ালি এটো বনাই গলো নহলে তোমালোকে মনত ৰাখিব পাৰা যে sin 0 ডিগ্ৰী 0 30 হাফ 45 1/√2 60 √3/2 90 ডিগ্ৰী 1 তোমালোকে ইয়াতে হাত আকিবই না লাগে খালি তোমালোকে পেপাৰত √2 টো কমন যে যাব প্ৰথম লাইনত হেতু মনত ৰাখিবা আৰু হাতৰ আঙুলি তেনেকে চিন দি লবা ধুনিয়াকৈ ইয়াতে কৰিবা আৰু ইয়াতে বহাবা ইয়াতে কৰিবা আৰু ইয়াতে বহাবা বহাই ললা এতিয়া এইটো লাইন খালি এই ফলৰ পৰা ক্ৰমান্বয়ে বহাই যোৱা হেকত কি আছে 90 ডিগ্ৰী 1 আছে তাৰ পিছত √3/2 তাৰ পিছত কি আছে 1/√2 ইয়াতে আছে হাফ ইয়াতে আছে 0 আকৌ চোৱা এতিয়া 10ত কি লিখিম আমি চোৱা 10 টো বাদেই দিয়া প্ৰথমতে sec টো লিখো কিয়নো কসৰ যেটো লাইন আছে হেতু আমি প্ৰতিক্ৰম কসৰ লাইনৰ প্ৰতিক্ৰম মানে কসৰ লাইনটোক আমি এনেকুৱা কৰি আছে নহয় এটুক আমি উলটাই দিম উলটাই দি সেকত বহাই দিম এতিয়া 1 আছে 1 টো উলটাই দিলে কি হ'ব তলত এটা 1 আছে ওপৰত উঠি যাব 1 কেনসেল যায় 1 থাকিব গতিকে সেকত 0 ডিগ্ৰীত 1 আকৌ চোৱা খালি অকল এটু লাইনৰ কথাই কৈছো 2/3 √3 আছে গতিকে উলটাই দিলে কি হ'ব সৰি ইয়াতে আছে √3/2 ইয়াতে উলটাই দিলে হ'ব √3/2 যদি আমি উলটাই দিও 2 টো ওপৰত যাব √3 টো তলত আহিব গতিকে 2/√3 আকৌ 1/ চোৱা এটু পেজতে মই ধুনিয়াকৈ বুজাই দিম হেকাৰণে চোৱা আকৌ ইয়াতে বুজাই দিছো চোৱা আকৌ ইয়াতে কি আছে 1/√2 আছে এটুক যদি উলটাই দিও √2/1 হ'ব চোৱা √2 তলত 1 থাকা নথকা একেই কথা ইয়াতে তোমালোকে তেতিয়া হলে কি বহাব লাগিব √2 আকৌ ইয়াতে কি আছে হাফ আছে হয়নে হাফটো উলটাই দিলে কি হ'ব 1/2 আছিল এটু উলটাই দিলে 2/1 হ'ব তলত 1 টো দিলেও জি নিদিলেও তাকে এটু তেতিয়া হলে ইয়াতে 2 হ'ব আকৌ 0 টো উলটাই দিলে কি হ'ব 0 টো উলটাই দিলে কি হ'ব সেকৰ ক্ষেত্ৰত চোৱা সেক টো 0 টো উলটাই দিলে এটু 0 টো যদি উলটাই দিও কিমান হ'ব ইয়াতে তলত এটা 1 আছে ওপৰত 1 উঠিব তলত 0 গতিকে ইয়াতে 1 হ'ব সেক টো উলটাই দিলে
কছটো এনেকৈ আহিল তাৰপিছত 10 কট এইটো উলটাই দিলে 0টো আমাৰ এইটো ইনফিনিটি হৈ যাব এইটো উলটাই দিলে ইনফিনিটি হৈ যাব এতিয়া চোৱা এইটো লাইন ইয়াতে আকৌ এই ফালৰ পৰা আনি দিয়া এইটো ইনফিনিটি ইয়াতে 2 আছে এইটো বহাই দিয়া ইয়াতে √2 আছে ইয়াতে বহাই দিয়া ইয়াতে 2/√3 বহাই দিয়া আকৌ ইয়াতে 1 আছে 1 বহাই দিয়া হয়নে এতিয়া মিলি গ'ল আমাৰ তাৰ পিছত চোৱা এতিয়া আকৌ এইটো লাইন বাকি থাকিল নহয় এইটোৰ লগত এইটো হৰণ 1ক আমি 0ৰ লগত হৰণ কৰিলে কিমান হ'ব 0 হয়নে 0ৰ লগত হৰণ কৰিলে কিমান হ'ব 0 হ'ব হয়নে নহয় তাৰ পিছত চোৱা এইটো যদি কৰো আমি এইটোৰ লগত হৰণ কৰিলে কি হ'ব চোৱা হাফৰ লগত যদি আমি 2/3 টো হৰণ কৰো হৰণ কৰিব গলে আমাৰ পূৰণ চিন আহি যাব চোৱা হাফ হৰণ √3/2 যদি আমি হৰণ কেনেকৈ কৰিম হৰণ কৰিলে আমি তলে তলে কাটা যাব নহলে আমি কি কৰিব লাগিব 1/2 পূৰণ আহিব ইয়াতে 2/√3 আহিব 2 কেনসেল 1/√3 থাকিল হয়নে গতিকে ইয়াতে আমি 1/√3 বহাব লাগিব আকৌ ইয়াতেও √2 কেনসেল হৈ যাব কেনসেল হৈ যায় 1 থাকিব 1/1 মানে 1 ইয়াতে চোৱা ইয়াৰে 2 কেনসেল হৈ ইয়াতে থাকিব √3 আকৌ 0ৰে 1ক হৰণ কৰিলে হ'ব ইনফিনিটি বুজি পাইছানে আকৌ চোৱা ইয়াতে হেতু লাইনে আকৌ উলটাই দিলে ইয়াতে হ'ব হেতু লাইনে আমি উলটাই দিম গম পাইছানে হেতু লাইনে আমি উলটাই দিম এতিয়া উলটাই দিলে কি হ'ব উলটাই মানে এই ফালৰ পৰা কোনে বহাই যাম ইনফিনিটি √3 1 1/√3 আৰু 0 এতিয়া দেখিলানে কিমান ধুনিয়াকৈ চাৰ্টখন আমাৰ হৈ গ'ল গতিকে এনেকৈ তোমালোকে চাৰ্টখন বহাই লবা তাৰ পিছত গণিত কৰিবা তোমালোকে হাতত আঙুলিটো বহাই লব পাৰা আকৌ আঙুলিত বহাই এটা লাইন প্ৰথমতে বনাই লব পাৰিলে তাৰ পিছত যেনেকৈ নহওক তোমালোকে বনাই লব পাৰিবাই গতিকে চোৱা আজি ত্ৰিকোণমিতিৰ লগত আমি চিনাকি হলো এতিয়া আমি 8.1 ৰ গণিতসমূহ নেক্সট ভিডিঅ'ত কৰিম তোমালোকে ভিডিঅ'টো চাই থাকা আৰু ভিডিঅ'টো চাই যদি ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰা আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ ফৰ ওয়াচ